সব এই সংসাৰ সববিলাকেই যেন মিছা। আৰু সেইকাৰণে ক'লে তাৰ শৌচ পৰি নুবুজিলে তাৰ সুখ, তাৰ সৌৰ্য যিটো কৃষ্ণৰ কথাত বিমুখ। আটাইতকৈ ডাঙৰ কথা হ'ল কৃষ্ণৰ বিমুখ হোৱা। কংসই কৃষ্ণৰ বিমুখ হোৱাৰ কাৰণে কংসৰ কি গতি হৈছিল। সেইকাৰণে আমাক জ্ঞান দিছে, আমি হৰিৰ বিমুখ হ'লে আমি জীয়াই থাকিমনে বাপ, জীয়াই থাকিব পাৰিমনে? কাৰণ ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তেওঁ একমাত্ৰ নায়ক। তেওঁৰ কৃপাতে চলি আছোঁ, তেওঁ চলাই আছে কাৰণে আমি আজি জীয়াই আছোঁ। ইয়াৰ পাছত যাওক কৃষ্ণ কৃষ্ণ। হীৰা তাৰো শস্য যিটো শাস্ত্ৰ তত বহু জানে, একান্ত শৰণে নভ জয় চক্ৰ প্ৰাণী। ৰাম তাৰো শস্য অত্যন্ত পাতকি নাহি আৰ কোটি কোটি জন্মে নাহি তাহাৰ নিস্তাৰ। হে ৰাম ৰাম হেন জানিয়ে কচিত কৰণ নাৰী কৃষ্ণক ভজিও মাত্ৰ একচিত কৰি সততে শুনিও মাধৱৰ গুণ শ্ৰীচন্দ্ৰ ভাৰতী ভনে বুঢ়াৰা কৃষ্ণ তাৰ সৌৰ্য যিটো শাস্ত্ৰ তত্ত্ব হ'ব জানি একান্ত শৰণে নভজয় চক্ৰবাণী। শাস্ত্ৰৰ আচল তত্ত্ব হ'ল সমস্ত ভূতৰ আশ্ৰময় হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। হিৰণ্যাক্ষ কশিপুৰে ভগৱন্তক বিচাৰি স্বৰ্গ মৰ্ত্য পাতাল চলাত কৰিছিল। আৰু এই হিৰণ্যাক্ষৰ এই অত্যাচাৰৰ কথা জানি এদিন ভগৱন্তই সূৰ্যক ক'লে, সূৰ্য, কাৰণ হিৰণ্যাক্ষ মোক বিচাৰি ফুৰিছে মাৰাৰ কাৰণে, কাৰণ তেওঁৰ ভাতৃ হিৰণ্যাক্ষক মই বধ কৰিছিলোঁ। ক'ত থাকিলে হিৰণ্যাক্ষ কশিপুৰে মোক বিচাৰি নাপাব। আৰু তেতিয়াই সূৰ্যই ক'লে, হে প্ৰভু, আপুনি হিৰণ্যাক্ষৰ হৃদয়ত প্ৰৱেশ কৰি থাকক। আৰু লগে লগে ভগৱন্তে হৃদয়ত প্ৰৱেশ হৈ গ'ল বাপ।
সূৰ্যই পৰম তত্ত্ব কিয় পাইছিল? আপোনালোকে জানে গীতাৰ পৰম তত্ত্বৰ কথা ভগৱন্তই আদি সত্য যুগত সূৰ্যক কৈছিল, আৰু সেই সূৰ্যই পৰম তত্ত্ব জানিছিল কাৰণে ভগৱন্তৰ জৰিয়তে আমাক প্ৰকাশ কৰিলে। ভগৱন্তৰ পৰম তত্ত্ব আমাৰ সকলোৰে হৃদয়ত আছে। কাৰণ হিৰণ্যকশিপুই বাহিৰত বিচাৰিছে, কাৰণ অজ্ঞানীবিলাকে ক'ত বিচাৰে? বাহিৰত। কাৰণ সমস্ত ভূতৰ আশ্ৰমৰ হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। যিবিলাক শাস্ত্ৰত তত্ত্ব নাপায় এইবিলাকে বাহিৰত বিচাৰি ফুৰে। ভগৱান হৃদয়তে আছে, কিন্তু আমি অজ্ঞানীবিলাক ক'ত বিচাৰি ফুৰিছোঁ? সেইকাৰণে জানি জ্ঞানীজনে কৰে হৃদয়তে ধ্যান। যিবিলাকে জানে হৃদয়তে বিচাৰি পায়, আৰু অজ্ঞানীবিলাকে আমি সেই তত্ত্ব নাজানো কাৰণে, আৰু সেইকাৰণে হিৰণ্যকশিপুৰ নিচিনা অজ্ঞানীবিলাকে ভগৱানক বেলেগত বেলেগত বিচাৰিছিল, আৰু বিচাৰি বিচাৰি নাপায়। প্ৰহ্লাদক কিমান শাস্তি দিলে, শাস্তি দিও গাৰ নোম এডাল লৰাব নোৱাৰিলে। নোৱাৰি শেষবাৰৰ কাৰণে ক'লে, প্ৰহ্লাদ তই যে হৰি 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 হৰিকে মৰি আছা, যি হৰিক মই স্বৰ্গমত্য পাতালত বিচাৰিও নাপালোঁ, তোৰ হৰি ক'ত? বোলে সৰ্বত্ৰ বিৰাজমান, সকলোতে বিৰাজমান হৈ আছে। কাৰণ যত জীৱ জংগম কীটপতংগ মানে অগণগ জগতেৰি কায়া, তেওঁ সকলোতে আছে। বোলে সকলোতে আছে, বোলে সকলোতে আছে। তেতিয়াহ'লে স্তম্ভটোতো আছেনে? আপুনি যিহেতু ইয়াত থকা বুলি অনুমান কৰিলে, মোৰ প্ৰভু ইয়াতে আছে। হয়নে? ভাগৱতত সেই স্তম্ভটোক কি স্তম্ভ বুলি কৈছে বাপ? ডাইৰেক্ট স্তম্ভ বুলি কোৱা নাই, নহয়নে বাপ? কাৰণ সকলো স্তম্ভৰ পৰাই ভগৱন্ত ওলাই নাহে। স্ফটিক স্তম্ভ, নহয়নে বাপ? স্ফটিক স্তম্ভ। স্ফটিক মানে কি? কিমান নিৰ্মল হ'ব লাগিব, কিমান পৰিষ্কাৰ হ'ব লাগিব, নহয়নে? তাৰ পৰাই ভগৱন্ত ওলাই আহিব। তাৰ দ্বাৰা আমাক ক'লে, আপোনাৰো এই স্তম্ভটো স্ফটিকৰ নিচিনা হ'ব লাগিব। তেতিয়াহে আমি ভজন লোৱাৰ পাছতো যে ভগৱন্ত হৃদয়ত দেখা নিদিয়ে। কিয়? কাৰণ আমাৰ স্তম্ভটোক স্ফটিক কৰিব পৰা নাই। কাৰণ আমাৰ কামনা বাসনা বিষয়ৰ আকৰ্ষৰ কাৰণে আমি আমাৰ স্তম্ভটোক স্ফটিকলৈ ৰূপান্তৰ কৰিব পৰা নাই। কিয় নাই? কাৰণ একান্তভাৱে আমি নাম জপ কৰিব পৰা নাই, আৰু সেইকাৰণে হৃদয়ত ভগৱন্তই আমাক দৰ্শন আমি কৰাব পৰা নাই। এই স্তম্ভটোক আমি স্ফটিকৰ নিচিনা কৰিব লাগিব। আৰু সেইকাৰণে আপোনালোকে জানে ভগৱন্ত কৃষ্ণই ৰাস কোনটো ঋতুত কৰিছিল? 6টা ঋতুৰ ভিতৰত এটা ঋতুতে কৰিছিল, শৰৎকাল। শৰৎকালত কিয় কৰিছিল? কাৰণ কৰ্ণৱতে ভকতৰ হিয়াত প্ৰৱেশী কৰি দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতে কমল যেহান শৰৎকালে স্বভাৱতে নিৰ্মল হয়। কাণেৰে যেতিয়া ঈশ্বৰৰ কথাবিলাক প্ৰৱেশ কৰিব, মুখেৰে যেতিয়া ভগৱানৰ নাম ল'ম, আমাৰ হৃদয়বিলাক আপোনা আপুনি পৰিষ্কাৰ হয়। কাৰণ অপবিত্ৰ যিটো আতি পবিত্ৰ হৈয়ে বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লচৰ যিটো সুমৰে তাৰে শুদ্ধ, বাহিৰে ভিতৰে হৈ কায়া। কাৰণ নামেৰে আমাৰ দেহটোক পৰিষ্কাৰ কৰিব লাগিব, অপবিত্ৰটোক পবিত্ৰ কৰিব লাগিব। আৰু শৰৎকালত যেনেদৰে পানীবিলাক আপোনা আপুনি নিৰ্মল হয় কালৰ প্ৰভাৱত, ঠিক তেনেকৈ নামৰ প্ৰভাৱত আমাৰ এই শৰীৰটোক তেনেকৈ নিৰ্মল কৰিব লাগিব। আমাৰ দেহটো শৰৎকালৰ নিচিনা নিৰ্মল কৰিব পাৰিলে জীৱাত্মাই পৰমাত্মাৰ লগত ৰাস ক্ৰীড়া কৰিব পাৰিম। যেতিয়ালৈকে আমি আমাৰ শৰীৰটোক নিৰ্মল কৰিব নোৱাৰোঁ, তেতিয়ালৈকে ভগৱন্তক আমি এই গৃহ শৰীৰতো আমি দৰ্শন পাব নোৱাৰোঁ। সেইকাৰণে
কিমানজনে ভজন লোৱাৰ পাছত হৃদয়ত ভগৱন্তক দৰ্শন কৰিব পাৰিছেনে বাপ? এবাৰ নিজকে প্ৰশ্ন কৰক বাপ। আমাকতো উপদেশ দিছে, ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিল স্বৰূপ। আচল স্বৰূপটো ক'লে বাপ, কিন্তু আচল স্বৰূপটো আমি ধৰিব পাৰিছোনে বাপ? প্ৰমাণ বেলেগত চাব লাগে, নিজেই প্ৰমাণ চাওক। মই ভক্তি কৰিব পাৰিছোনে পৰা নাই? গছত যেতিয়া ফল নালাগে, গছৰ ডালবিলাক চিধা হৈ থাকে। ফল লাগি যেতিয়া পৰিণত হয়, ডালবিলাক তললৈ হালি যায়, নহয়নে বাপ? ফলৰ ভৰত গছৰ ডাল তললৈ হাউলি যায়। তাৰ দ্বাৰা আমাক জ্ঞান দিলে প্ৰকৃতিয়ে, তোমাৰ আমাৰ এই মনুষ্য বৃক্ষডালত ভক্তিৰ ফল লাগিছে নে লগা নাই কেতিয়া গম পাব? ডাঙৰৰ আগেৰে পাৰ হ'লে, নামঘৰটোৰ আগেৰে পাৰ হৈ যাওঁতে মূৰটো দো খাইছেনে খোৱা নাই, মোৰ মাথাটো হালি গৈছেনে গোৱা নাই, তেতিয়াই বুজিব। যদি হালি গৈছে তেতিয়া বুজিব গছডালত ফল লাগিছে। আৰু যদি নামঘৰ দেখিও, ভকতক দেখিও আমাৰ এই গছডাল অকণো হালা নাই, বুজিব ভক্তিৰ ফলে আমাৰ এই বৃক্ষত ক্ৰিয়া কৰিব পৰা নাই। সেইকাৰণে আমাৰ তত্ত্ব তিনিটা। এক হ'ল ব্ৰহ্মতত্ত্ব, ব্ৰহ্মতত্ত্ব নিৰাকাৰ বাপ। এক হ'ল প্ৰাণী তত্ত্ব, এক হ'ল প্ৰকৃতি তত্ত্ব। সেইকাৰণে আমি প্ৰাণীৰ পৰাই, প্ৰকৃতিৰ পৰাই জ্ঞানবিলাক ল'ব লাগে। যেনেদৰে আমি কেনেকৈ ল'ব লাগে প্ৰাণীৰ পৰা জ্ঞান, ভাগৱতৰ 2য় স্কন্ধত দিছে, উটে কাঁইট খাই কাঁইট হজম কৰে। কাৰণ উট বেছিভাগ মৰুভূমিত থাকে, আৰু মৰুভূমিত কাঁইটীয়া গজে গজে। কিন্তু সেই উটে আকৌ কাঁইট খাওঁতে তেজ ওলাই যায়, তথাপিও কাঁইট খাই তৃপ্তি পায়। তাৰ দ্বাৰা আমাক জ্ঞান দিলে, হে জীৱশ্ৰেষ্ঠ নৰসকল, আমি পশু হৈও কাঁইট হজম কৰিব পাৰোঁ। তোমালোকে নামৰ পিছত ইমান ডিগ্ৰী লিখি এনফিল কৰি তোমালোকে কিন্তু বাক্যৰ কাঁইট হজম কৰিব বেছিভাগেই পৰা নাই। যাৰ কাৰণে আজি আমাৰ পৰিয়ালৰ মাজত, যাৰ কাৰণে এখন প্ৰাথমিকৰ মাজত, যাৰ কাৰণে এটা আঞ্চলিকৰ মাজত আমাৰ মাজে মাজে সংঘাত হয়। কিয় হয় বাপ? কাৰণ আমি বাক্যৰ কাঁইট বেছিভাগে হজম কৰিবলৈ আমি শিকা নাই। সেই কথাখিনিকে আমাক ক'লে। আমি এই পৰম তত্ত্ব হেৰা কৃষ্ণ, হিৰণ্যকশিপুৰে অত্যাচাৰ কৰিছে, কিন্তু ঘটনাটো হ'ল যে ইমান অত্যাচাৰী, ভগৱন্তক অত্যাচাৰ কৰা হিৰণ্যকশিপুৰে যে ইমান এটা সুন্দৰ স্ফটিকৰ স্তম্ভ তেওঁ কেনেভাৱে তাত ৰাখিলে? তেওঁক দেখিবই নোৱাৰে ভগৱন্তক, কিন্তু যিটো স্ফটিকৰ পৰা, স্তম্ভৰ পৰা তেওঁ জন্ম পালে, সেই স্ফটিক ভাগি, মানে স্তম্ভ ভাগি, তেওঁ কি কাৰণে, কেনেভাৱে তেওঁ সেই বস্তুটো ইমান স্পষ্টকৈ তাত ৰাখিব পাৰিলে? কৃষ্ণ আৰু কৃষ্ণ বাবে বৰ দামী প্ৰশ্ন কৰিছে, সঁচা কথা। কাৰণ ইমান অত্যাচাৰী নহয়নে বাপ? কিন্তু প্ৰহ্লাদ কি আছিল বাপ? 12জন বৈষ্ণৱৰ এজন বৈষ্ণৱ। যত থাকে মোৰ ভকত একান্ত, কীট পতংগ কৰে পবিত্ৰ ন বাপ? একান্ত ভকত য'ত থাকে সকলোকে কি কৰে বাপ? পবিত্ৰ কৰে, নহয়নে বাপ? কাৰণ
সেইকাৰণে প্ৰহ্লাদ চৰিত্ৰক ক'লে যে নেকি 21 পুৰুষ উদ্ধাৰ কৰিব পৰা যাৰ ক্ষমতা থাকে এজন যদি বংশত, সেইকাৰণে যত থাকে মোৰ ভকত একান্ত কীট পতংগক কৰে পবিত্ৰ ভাৱ। সেইকাৰণে তেওঁৰ স্তম্ভটোকো স্ফটিকলৈ ৰূপান্তৰ কৰিছিল। ভাব দেই, বৰ ডাঙৰ প্ৰশ্ন কৰিলে আপুনি, বৰ ধন্যবাদ জনালোঁ দেই বাপ। আৰু তাতকৈ ডাঙৰ কথা নহয়নে বাপ, আজিলৈকে জগতত এনেকুৱা কোনোবা পিতৃ আছেনে বাপ পুতেকক ইমান শাস্তি দিয়া? কিয় বাৰু দিছিল? কাৰণ আমি হিৰণ্যকশিপুৰৰ যদি কথা পঢ়িবলৈ যাওঁ তেতিয়া সকলোৱে জানে বাপ। কাৰণ হিৰণ্যকশক বধ কৰাৰ পাছত হিৰণ্যকশৰ পত্নীয়ে যেতিয়া শোকত ভাগি পৰিছিল আৰু তেতিয়া ভাতৃবধূক হিৰণ্যকশিপুৰে কিমান সুন্দৰ কিমান উপদেশ দিছে, শাস্ত্ৰত লিখা আছে না বা? কাৰণ হিৰণ্যকশিপুৰে জানিছিল চব তত্ত্ব। তে প্ৰহ্লাদক ইমান কিয় শাস্তি দিলে? তাৰ ডাঙৰ ৰহস্য বাপ। এজন পিতৃয়ে জগতত এনেকুৱা কাকো শাস্তি দিয়া আজিলৈকে নাই। কাৰণ হিৰণ্যকশিপুৰে জানিছিল ময়েতো এদিন জয় আৰু বিজয় আছিলোঁ। কাৰণ সামান্য এটা ভুলৰ কাৰণে 4 সিদ্ধক বেত্ৰাৰ প্ৰহৰ কৰাৰ কাৰণে মই 3 জনম দৈত্য হ'ব লগা হ'ল। আৰু মোৰে পুত্ৰ প্ৰহ্লাদে যদি মোৰে নিচিনা একে কৰ্ম কৰে, মোৰ পুত্ৰৰ গতি একেই হ'ব। সেইকাৰণে হিৰণ্যকশিপুৰৰ কথা হ'ল মই মোৰ পুত্ৰক ইমান শাস্তি দিম, সি নিজৰ স্থিতিত থাকিব পাৰেনে নোৱাৰে, পৰীক্ষা। আৰু সেইকাৰণে ক'লে তোৰ আজি সেই হৰিক মই চাব বিচাৰোঁ নানে বাপ। প্ৰাৰ্থনা জনালে পুত্ৰ। আৰু সেইকাৰণে ভকতৰ বাক্য ৰক্ষা কৰাৰ কাৰণে ভগৱন্তই স্তম্ভত এই দৰ্শন দিছিল ভাব। এইটো ডাঙৰ ৰহস্য, এইটো ডাঙৰ কথা। আৰু সেইকাৰণে আমি একান্ত ভকত য'ত থাকিব সকলোবিলাক পবিত্ৰ কৰে। সেইকাৰণে গংগাক যেতিয়া ভগীৰথে আমন্ত্ৰণ জনাইছিল, গংগাই কৈছিল হে ভগীৰথ, কাৰণ মইতো পৃথিৱীলৈ গ'লে পৃথিৱীৰ পাপীবিলাকে মত স্নান কৰাৰ লগে লগে তেওঁলোকৰ পাপৰ বজা মই কেনেদৰে বহন কৰিম? আৰু তেতিয়াই ভগীৰথে কৈছিল আই সঁচা, কাৰণ আপোনাৰ এই পুণ্য জলত পাপীয়ে স্নান কৰিলে সকলো পাপবিলাক আপোনাৰ তাত লাগিব, কিন্তু আপুনি তাৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু পৰম ভকতে যিদিনাই আপোনাৰ এই গংগাত স্নান কৰিব, আপোনাৰ সকলো পাপবিলাক আপুনি নাইকিয়া হৈ যাব। তাৰ সেইকাৰণে আমাক পবিত্ৰ কৰে ভকতেহে পবিত্ৰ। কাৰণ পবিত্ৰ গংগা পবিত্ৰ, আৰু এই গংগা পবিত্ৰক কোনে পবিত্ৰ কৰে? একমাত্ৰ ভকতে। তীৰ্থ নিজেই পবিত্ৰ নহয়, তীৰ্থক পবিত্ৰ কৰাৱে একমাত্ৰ ভকতে বাপ। আৰু সেইকাৰণে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা, পাষাণ্ড আচাৰ। এটা উপমাৰে কথাখিনি আমি সামৰিম। ইতিমধ্যে আমাৰ তাঁতীবাপ আহিছে। এদিনাখন এজন মানুহে এটা ফুটা কলালৈ গংগাক পানী আনিবলৈ গৈছিল। আৰু গংগাত কলহটো বুঢ়াই কিছুদূৰ যোৱাৰ পাছত, কাৰণ ফুটা কলহতো পানী নাথাকে, পানী যেতিয়া শেষ হয় মানুহজনে আকৌ ফিৰি আহে, আকৌ গংগাত বুঢ়াই আকৌ এনেকৈ যায়। এনেকৈ দিনটোৰ এটা বেলা অহা যোৱা কৰি আছে। এজনে আৰু বাৰাণ্ডাত থাকি সেই পানী অনা মানুহজনক নিৰীক্ষণ কৰি আছে। কাৰণ ফুটা কলহত তেওঁ পানী নিয়া কৰি আছে, মানুহজনৰ কিজানি তাৰ এডাল ছিঙিছে। আৰু এটা সময়ত অতিষ্ঠ হৈ সেই মানুহজনে পানী অনাজনক আগচি ধৰি সুধিলে, প্ৰশ্ন কৰিলে, তুমি যে ফুটা কলহত পানী অনা নিয়া কৰি আছা, কাৰণটোনো কি?
তেতিয়া পানী অনাজনে ক'লে ফুটা কলহত পানী আনিলে যে নাথাকে এই কথা মই কিন্তু ভালকৈ জানো, কিন্তু মই এইকাৰণে অহা যোৱা কৰি আছোঁ কাৰণ ফুটা কলহ কেনেদৰে ভৰ্তি কৰিব পাৰি সেই উপায়টো কোনোবাই দিব বুলিহে মই অহা যোৱা কৰি আছোঁ। আপুনি যিহেতু মোক প্ৰথম প্ৰশ্ন কৰিলে, কাৰণ ফুটা কলহতো পানী নাথাকে, কি উপায়ত কলহটো ভৰ্তি হৈ থাকিব আপুনি মোক কৃপা কৰিব লাগে। তেতিয়া বাটৰুৱাজনে ক'লে, একেবাৰে সহজ কথা, আপোনাৰ কলহ একেবাৰে ভৰ্তি হৈ থাকিব। এতিয়া মইতো এটা বেলা চেষ্টা কৰিলোঁ ভৰ্তি হৈ থকা নাই। বোলে ভৰ্তি হ'ব, কাৰণ তুমি থ'বলৈ জনা নাই। এইবাৰ তুমি তোমাৰ কলহটো গংগাত বুৰাই থোৱা। আমি যেতিয়া কলহটো গংগাত বুৰাই থৈ দিম, কলহ ভৰ্তি হৈ থাকিব নে নাথাকিব বাপ? হয়নে? আমাক জ্ঞান দিলে বাপ। আমাৰো এই দেহটো এটা কলহ নহয় বাপ। এই দেহ কলহটোত কিমানটা ফুটা আছে? এটা দুটা নহয়, 9টা নহয় বাপ। 9ফালে লগাই থ'লে 9খানি দুৱাৰ। আমিও আজি বকুলতলত, কালি 1 নং ওদালিত, পৰহিদিনা বকলিয়াত এনেদৰে ফুটা কলহেৰে ভাগৱতৰ নাম গংগা আনিব গৈয়ে আছোঁ, নহয়নে বাপ? এইখিনিয়ে মই নাম গংগাত বহি আছোঁ কাৰণে কলহবিলাক ডুব গৈ আছে, কাৰণ কলহত নাম সোমাই আছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰি ন বাপ। আৰু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত নাম গংগা লৈ থাকিমনে বাপ? আৰু নল'লে আমাৰ কলহ কি হ'ব বাপ? তে আমাক সেইকাৰণে উপদেশ দিলে, ৰামতে ৰমহুৰাম অবিৰাম। কাৰ নিচিনা? চাৰিসিদ্ধনে কাৰ নিচিনা? নাৰদৰ নিচিনা। কাৰ নিচিনা? গোপিনীবিলাকৰ নিচিনা। খাওঁতে বহোঁতে উঠোঁতে। আৰু সেইকাৰণে আমাৰ শংকৰ সংঘত এটা নিয়ম আছে না বাপ, যেতিয়াই তেতিয়াই বাপ যাকে লগ পালেও কৃষ্ণ না বাপ। কৃষ্ণ নামত, কৃষ্ণ আমাৰ নাম গংগাত আমি আমাৰ কলহটো সদায় বুৰাই থ'ব লাগে। আমাক কৈছে, নাম লোৱা মনোভাই নকৰিবা হেলা, নামহে তৰিব সংকটৰ বেলা। গজেন্দ্ৰক সংকটৰ পৰা উদ্ধাৰ কৰাৰ নিচিনা আমাকো এদিন ভগৱন্তই এই সংকটত উদ্ধাৰ কৰিব। সেইকাৰণে আপোনালোকে জানে, কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছিল, হে সঞ্জয়, মোৰ পুত্ৰ আৰু পাণ্ডুৰ পুত্ৰবিলাকে কুৰুক্ষেত্ৰ যুদ্ধত কি কৰি আছে? আৰু তেতিয়াই দিব্য দৃষ্টিৰে চাই ধৃতৰাষ্ট্ৰক ক'লে সঞ্জয়, হে ৰাজন, পাণ্ডৱসকলে সংকটমোচন চক্ৰবেহু নিৰ্মাণ কৰিছে আৰু তোমাৰ পুত্ৰবিলাকে চক্ৰবেহু নিৰ্মাণ কৰিছে। একেই গুৰুৰ শিষ্য পাণ্ডৱবিলাক আৰু কৌৰৱবিলাক, কিন্তু এটাই উদ্দেশ্য, যুদ্ধত জয়ী হোৱা, নহয়নে বা? একেই গুৰুৰ শিষ্য হৈ একেটা উদ্দেশ্য আগত ৰাখিও পাণ্ডৱসকলৰ বেহুখনৰ নাম হ'ল সংকট মোচন আৰু তেওঁলোকৰ বেহুখনৰ নাম হ'ল চক্ৰবেহু। তাৰ অৰ্থ হ'ল পাণ্ডৱসকলে কি বেহু কৰিলে? সংকট মোচন। কাৰণ ভগৱন্তৰ এটা নাম সংকট মোচন। কাৰণ নামেৰে এখন বেহু ৰচনা কৰিলে, হে প্ৰভু তুমি ৰাখিলেও ৰাখা, মাৰিলেও মাৰা। আৰু সেইকাৰণে পাণ্ডৱসকলক ভগৱন্তই ৰক্ষা কৰিলে। আৰু কৌৰৱসকলক কিয় ৰক্ষা নকৰিলে? চক্ৰবেহু। অভিমন্যু যেনেকৈ চক্ৰবেহুত প্ৰৱেশহে কৰিব পাৰে, প্ৰস্থান কৰিব নোৱাৰে। আমি অজ্ঞানীবিলাকে সংসাৰ চক্ৰবেহুত সোমাইছোঁ, কিন্তু অজ্ঞানীবিলাকে ওলাই যোৱা ৰাস্তা আমি পোৱা নাই। কাৰণ নামৰ জৰিয়তে
আমি এই বেহু সাজিব পৰা নাই আৰু সেইকাৰণে আমি এই সংসাৰ চক্ৰৰ পৰা আমি ওলাব পৰা নাই আৰু সেইকাৰণে নাম যেহি নাম সেহি হৰি জানা নিষ্ট কৰি আৰু সেইকাৰণে গুৰুজনাৰ ধৰ্মত চাৰিটাই বস্তু গুৰু দেও নাম ভকত চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিৰ নাম মূল ধৰা কাৰণ হৰি ভক্তি দান দিয়া জগতক তাৰিলে সংসাৰ সিন্ধু এই সংসাৰ সিন্ধু আমি কেনেদৰে পাৰ হ'ব পাৰিম সুন্দৰকৈ দেখুৱাই দিলে আৰু ইয়াৰ পাছতে আছে আমাৰ জৰাসন্ধৰ দ্বাৰা মথুৰা অৱৰোধ কৃষ্ণ শ্ৰদ্ধাৰ ভাগৱত ব্যাখ্যাস্থলীত উপস্থিত থকা বাপ আৰু আইমাতৃ সমস্ত আমাক ইমান সময়ে মাননীয় শ্ৰীযুত অমূল্য ৰাজবংশী বাপজনাই সুন্দৰভাৱে ভাগৱত ব্যাখ্যা আগবঢ়ালে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতক খন্তেক সময় বিশ্ৰাম ল'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু তেখেতৰ ঠাইত আমি আসন অলংকৃত কৰিবৰ কাৰণে মাননীয় শ্ৰীযুত অনিল তাঁতী বাপজনা আমাৰ মাজত উপস্থিত হৈছেহি তেখেতক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু লগে লগতে আমাৰ পাঠাচাৰ্য মাননীয় শ্ৰীযুত পিংকু বৰুৱা বাবা তেখেতসকো আমি খন্তেক বিশ্ৰাম ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু তেখেতৰ ঠাইত চন্দ্ৰনাথ মাননীয় শ্ৰীযুত চন্দ্ৰনাথ দেৱক বাপজনাক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমাৰ শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী মাননীয় শ্ৰীযুতা ৰিজুমণি তামুলী আইগৰাকী তেখেতক অনিল তাঁতী বাপজনাক আদৰণি জনাবৰ কাৰণে আমি সেৱা ধৰিছোঁ আগলৈ